আধাৰশিলাতে ঠিকাদাৰে কাম সামৰিলে আমগুৰি ৬১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কে বৰুৱা সংযোগী পথৰ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ নাজিৰা উপসংমণ্ডলৰ এই পথটো নিৰ্মাণৰ বাবে ২০২৪ চনতেই আধাৰশিলা স্থাপন কৰিছিল তেতিয়াৰ আমগুৰি বিধায়ক প্ৰদীপ হাজৰিকাই। কিন্তু আজি পৰ্যন্ত পথটিত পৰাও মাটি নেপেলালে বিভাগীয় ঠিকাদাৰে। ৮৭ লাখ টকা ব্যয় সাপেক্ষে পথটো নিৰ্মাণ কৰিবলৈ আবণ্টন দিয়া হৈছিল যদিও অঞ্চলটোৰ কেইবাখনো গাঁও সংযোগী এই পথটি নিৰ্মাণ নকৰাৰ ফলত এতিয়া পথৰ ওপৰত দ গাঁতৰ সৃষ্টি হৈছে। নিতৌ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শতাধিক পথচাৰী চলাচল কৰা এই পথটিৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে জনতাক। পথটি মেৰামতিৰ দাবী অসম চাহ জনজাতিৰ ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজৰ। আৰু ইয়া আমি দেখুৱাইছোঁ আপোনালোকক এই পথটো নিৰ্মাণৰ নামত বহু লাখ টকা ইতিমধ্যে আহিছিল আৰু কয়াকুছি বজাৰৰ ক্ষমা কৰিব ২০২৪ চনতে স্থাপন কৰা হৈছিল এই পথটো নিৰ্মাণৰ বাবে ৮৭ লাখ টকা ব্যয় সাপেক্ষে আবণ্টন দিয়া হৈছিল আৰু আমগুৰিৰ ৬১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কে বৰুৱা সংযোগী এই পথটো এতিয়াও পথটো তেনেদৰেই পৰি আছে। ইমান বছৰ আবণ্টন দিয়াৰ পাছতো সেই নিৰ্মাণৰ কাম আৰম্ভ কৰা নহ'ল আৰু এতিয়াও এই পথেৰে এই ভঙা পথেৰে অহা যোৱা কৰিবলগীয়া হৈছে স্থানীয় একাংশ লোকে। আধাৰশিলা স্থাপন কৰা হ'ল তেতিয়াৰ আমগুৰি বিধায়ক প্ৰদীপ হাজৰিকাই আধাৰশিলা স্থাপন কৰিছিল, কিন্তু তাৰ পাছত পথটো নিৰ্মাণৰ কাম আজি পৰ্যন্ত নহ'ল। ৮৭ লাখ টকা ব্যয় সাপেক্ষে এই পথটোৰ আবণ্টন দিয়া হৈছিল, কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। পথটোৰ একেবাৰে অৱস্থা বেয়া আৰু এই পথটোত ডাঙৰ দ গাঁতৰ এতিয়া সৃষ্টি হৈছে আৰু পথটো মেৰামতিৰ দাবী জনাইছে এতিয়া চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে। বিভাগ আৰু নাজিৰা ক্ষেত্ৰ সমন্বয়কৰ অধীনত আচলতে ২০২৪ চনতে আধাৰশিলা স্থাপন কৰা হৈছিলে, যিটো পথ নেকি SOPD অধীনত আচলতে নিৰ্মাণ কৰিবলৈ আহিছিলে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আচলতে কাঠকটীয়া বৰুৱালী সংযোগী পথ। আৰু এই পথটো ৮৮ প্ৰায় ৬ লাখ টকা আবণ্টন হৈছিলে এই পথটোৰ নিৰ্মাণৰ কাৰণে, কিন্তু আজিও নিৰ্মাণ হৈ নুঠিল এই পথছোৱা, যাৰ কাৰণে ইয়াৰ সাধাৰণ যিসকল পথচাৰীয়ে ইতিমধ্যে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আচলতে পথৰ ওপৰত আচলতে বৃহৎ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে, যাৰ কাৰণে ইয়াৰ পৰা যোৱা স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন কৰ্মস্থলীলৈ যোৱা যিসকল আচলতে কৰ্মচাৰী আছে তেখেতলোকে ইতিমধ্যে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। আৰু ক'ব লাগিব যে ২০২৪ চনতে আচলতে ১২/৯/২৪ আচলতে আধাৰশিলা স্থাপন কৰিছিলে এই পথটো, যিটো পথ কিন্তু আজিও আচলতে ইয়াত নপৰিল এটুকুৰা শিল বা বালি। মই অসম 24 দৰ্শকসকলক অন্যখন উইণ্ডৰ জৰিয়তে এই পথৰ দৃশ্যাংশ মই দেখাম আৰু ক'ব লাগিব আজিও কিন্তু সেই পথছোৱা নিৰ্মাণ হৈ নুঠিল, যাৰ পৰিপ্ৰেক্ষিতত আজি দেখিবলৈ পোৱা গৈছে চাহজনী ছাত্ৰ সন্থাৰ লগতে স্থানীয় যিসকল লোক ইতিমধ্যে ওলাই আহিছে বুলি মই ক'ব। ছাত্ৰ সন্থাৰ বিষয়বোৰ আছে, মই তেওঁৰ ওচৰতে পোনে যাম। আচলতে কি ক'ব, আচলতে ২০২৪ চনতে আচলতে আধাৰশিলা স্থাপন কৰা হৈছিলে এই পথছোৱা, ইতিমধ্যে ইয়াত কিন্তু বৃহৎ গাঁতৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। আপুনি কি ক'ব এই মুহূৰ্তত আপুনি? অতি পৰিতাপৰ বিষয়। ২০২৪ চনতে ইয়াৰ আধাৰশিলা সম্পূৰ্ণ কৰিছে তেতিয়া আমগুৰি সমষ্টি আছিলে প্ৰদীপ হাজৰিকা ডাঙৰীয়াই, আৰু এওঁ ঠিকা আৱণ্টন লাভ কৰিছে ধেমাজিৰ জোনটি ৰাইটেঙীয়া ডাঙৰীয়া। অতি পৰিতাপৰ বিষয় যে আজি প্ৰকৃতি ৰাস্তাতে এচপৰা শিলো তেওঁ আজি মানে ৰাস্তাত নপৰিলে। এই ৰাস্তাখনৰ বাবে মানে বাগিচাৰ স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰীসকল, কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীসকল, ৰোগীসকল বহু দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আমি সঘনাই ঠিকাদাৰৰ লগত যেতিয়া যোগাযোগ কৰোঁ, ঠিকাদাৰে কৈছে মোৰ মানে এতিয়া ধন নাই পৰ্যাপ্ত, মই এই ৰাস্তাৰ কাম কৰিব নোৱাৰো, গতিকে আপোনালোকক যেতিয়া টকা আহিব তেতিয়া কাম কৰিব। অতি পৰিতাপৰ বিষয় যে তেওঁৰ ওচৰত যদি টকাই নাছিলে তেওঁ কামটো কিয় ডিপাৰ্টমেণ্টে দিব লাগে। গতিকে ডিপাৰ্টমেণ্টকো আমি আজি নিউজ চেনেলৰ যোগেদি গৰিহণা জনাইছোঁ। অতি শীঘ্ৰেই আমাৰ এই ৰাস্তাৰ কাম আৰম্ভ কৰিব লাগে। আৰু বৰ্তমান যিহেতুকে নতুন চৰকাৰ গঠন হৈছে, নতুন চৰকাৰ গঠন হোৱা আমাৰ বৰ্তমান নাজিৰা সমষ্টিত অন্তৰ্ভুক্ত হ'ল যে বাগজান চাহ বাগিচা, গতিকে নৱনিৰ্বাচিত বিধায়ক ডাঙৰীয়াক এই ঠিকাদাৰজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰে কাম আমাৰ আৰম্ভ হ'ব লাগে, বা তেওঁ যদি কৰিব নোৱাৰে অন্য ঠিকাদাৰ ইয়াত অন্তৰ্ভুক্ত কৰিব লাগে। নিশ্চয় ক'ব আচলতে মই প্ৰায় ক'ব লাগিব যে আচলতে ৬ পৰা ৭ কিলোমিটাৰ এই পথছোৱা আচলতে কিন্তু বাগিচাৰ ভিতৰে আচলতে গৈছে বুলি ক'ব লাগিব। চাহ জনগোষ্ঠীয় লোকে ইতিমধ্যে কিন্তু বসবাস কৰিছে বুলি ক'ব লাগিব। ইতিমধ্যে উঠিছে মোৰ লগত অন্যজন স্থানীয় লোক আছে। আপুনি কি কোৱা, আচলতে কেনেকুৱা ধৰণৰ অসুবিধা হৈছে আপোনালোকৰ এই পথটো নোহোৱাৰ বাবে? বৰ্তমান যিটো জৰাজীৰ্ণ অৱস্থা হৈ আছে এই পথখন, আমাৰ সৰু ল'ৰা ছোৱালী স্কুল কলেজ যাবৰ কাৰণে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তাকে নতুনকৈ নাজিৰা সমষ্টিৰ আমাৰ যিজন বিধায়ক তেখেতে অতি শীঘ্ৰে যাতে ৰাস্তাটো
সুন্দৰকৈ বনাই লোৱাৰ যদি প্ৰয়াস কৰে তেতিয়া আমি অতি সুন্দৰ। হয়, এয়া স্থানীয় লোক আৰু ইতিমধ্যে চাহজনী ছাত্ৰ সন্থাৰ আচলতে বিষয়বোৰে আমি ভাবিছোঁ ইতিমধ্যে শুনাইছোঁ। নিশ্চয় ক'ব লাগিব 24 চনতে 12/9/24 আধাৰশিলা স্থাপন কৰিছিলে। মই কৈছোঁৱে প্ৰায় 3 বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু আজি পৰ্যন্ত এই পথছোৱাত নপৰিল শিল বালিকে আদি কৰি এটা সামগ্ৰী। আৰু পৰৱৰ্তী সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব, যিহেতুকে মই পুনৰবাৰ কৈছোঁ যে আমগুৰি সমষ্টি, পুৰণি আমগুৰি সমষ্টিৰ এই যি অংশ ইতিমধ্যে নতুনকৈ গঠিত হোৱা নাজিৰা সমষ্টিত ইতিমধ্যে সংশ্লিষ্ট কৰা হৈছে। আৰু নাজিৰা সমষ্টিৰ আচলতে বৰ্তমান জন আচলতে বিধায়ক আচলতে ময়ূৰ বৰগোহাঁই এই পথছোৱা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বা ঠিকাদাৰী যিটো প্ৰতিষ্ঠানে এই পথছোৱা ইতিমধ্যে আবণ্টন পাইছে তেখেতক কেনেদৰে নাকি লগাব, আৰু যি আচলতে ক'ব লাগিব নাজিৰা যি লোক নিৰ্মাণ বিভাগ আছে, লোক নিৰ্মাণ বিভাগক আচলতে কেনেদৰে নাকি লগাই এই পথছোৱা অতি কম দিনৰ ভিতৰত মেৰামতি কৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া কিন্তু পৰৱৰ্তী সময়ত